শিমলুগুৰি আৰক্ষীৰ বৃহৎ সফলতা আৰক্ষীৰ বিষয়া সূৰ্য কুমাৰ বৰাৰ নেতৃত্বত গোপন সূত্ৰপংখেদি নগাঁও চৰাঞ্চলৰ পৰা আটক সাংবাদিক নিগ্ৰহৰ মূল অভিযুক্ত 31 জুলাই তাৰিখে শিমলুগুৰি তেতেলিগুৰিত গৰু চোৰে 3 সাংবাদিকক আক্ৰমণৰ ঘটনা অন্যতম অভিযুক্ত আটক নগাঁও বৰগুলিৰ পৰা আটক ঘটনাৰ মাষ্টাৰমাইণ্ড কুখ্যাত গৰু চোৰ হাফিজুৰ ৰহমান ৰফে মাইনা শিমলুগুৰি আৰক্ষীয়ে এক অভিযানত নগাঁৱত আত্মগোপন কৰি থকা অৱস্থাত আটক কৰে কুখ্যাত গৰু চোৰ হাফিজুৰক আনহাতে বিষয় সাংবাদিক নিগ্ৰহ যোৱা ঘটনাৰ লগতে জড়িত 3 জনক 31 জুলাই ৰঙাঘৰলৈ প্ৰেৰণ কৰা হৈছে আক্ৰমণকাৰী সহিল আলী ৰফিক শাহ আৰু তকলিম আহমেদক জেল হাজতলৈ প্ৰেৰণ ঘটনাটো মানে এনেকুৱা ধৰণৰ আজি কেইবাদিনৰ পৰা এটা গোপন সূত্ৰৰ পৰা এটা তথ্য লাভ কৰি আছিলোঁ যে শিৱসাগৰৰ বিভিন্ন অঞ্চলত পৰা গৰু চুৰ হয় আৰু সেই চুৰি গৰুসমূহ শিমলুগুৰি সমীপৰ পিছত তেতেলিগুৰি বুলি নামটো গম পাইছোঁ সমীপত মজুত কৰা হয় আৰু আজি নিশা এটা মানে খুব কনফাৰ্ম এটা ইনফৰ্মেশ্যন আহিলে যে এনেকুৱা চুৰি গৰুসমূহ সেই গাড়ীসমূহে আনি উক্ত জেগাত মজুত কৰিব আমি দায়িত্বৰ তাগিদাত আমি ওলাই আহিলোঁ আহি আমি জেগা টুকুৰা যিটুকুৰা জেগা কৈছিলে সেই জেগা টুকুৰা মুঠতে কলিয়াৰ ডেম বুলি আমাক লোকেশ্যনটো কৈছিলে আৰু শিমলুগুৰিৰ পৰা ষ্টেচন পাৰ হৈ ৰেল ক্ৰছিঙৰ আগত সোঁফালে সোমাই যাব লাগে আমি সেই অনুপাতে সোমাই গৈ এখন কলা ৰঙৰ ফিগ' ফ'ৰ্ড গাড়ী দেখিলোঁ গাড়ীখনৰ মানুহ কোনো নাই পিছফালে চাই দেখিলোঁ যে এটা ডাঙৰ গৰু এটা ৰঙা ৰঙৰ গৰু এটা গাড়ীখনত সোমাই আছে তো যিটো আমাৰ সাংবাদিকৰ দায়িত্ব আমি ভিজুৱেল ল'লোঁ ভিজুৱেল লোৱাৰ পিছত যিহেতু তাত কোনো মানুহ নাই সুধিবলৈ বা বাইক ল'বলৈ আমি এষ্টাব্লিছ কৰিব পৰাকৈ তাৰপৰা মোৰ গাড়ীখন মই লৈ গৈছিলোঁ ৰাস্তাটো ঠেক কাৰণে আৰু এখন গাড়ী আহিলে দুখন গাড়ী অহা যোৱাত অসুবিধা হ'ল মই ড্ৰাইভাৰজনক ক'লোঁ যে মোৰ গাড়ীখন তই আগলৈ মূল ৰাস্তালৈ লৈ যা তো মোৰ সতীৰ্থ সাংবাদিকসকলৰ দুজনক লৈ গাড়ীখন গ'লগৈ যোৱাৰ পিছত আমি ভিজুৱেল লৈ জাষ্ট ঘূৰিব লৈছোঁ ঘূৰাৰ আগতে মই মোৰ সতীৰ্থ সাংবাদিকজনক ফোন কৰি ক'লোঁ যে শিমলুগুৰি থানা আপোনালোকে গোটেই ইনফৰ্মেশ্যনটো দি দিয়ক তেওঁ সেই অনুপাতে ইনফৰ্মেশ্যন দিলে সেই ফোন কলটো তেওঁ কৰি অকণমান দূৰ আহিছোঁহে দেখিলোঁ যে সেই ফেৰীটোৰ পৰাই 3 জন ল'ৰা ওলাই আহিলে মুখত কাপোৰ মাৰি আছিলে আনি তেওঁলোকে দা ৰড এনেকুৱা কাঠৰ কুণ্ডাৰে তেওঁলোকে আমাৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ কৰিলে আমাৰ চিঞৰ-বাখৰত ইছাদ অকণমান আগত আছিলে এজন আছিলে ইছাদ উল্লা বুলি তেওঁ দৌৰি আহিলে আমাৰ তিনিওকে আক্ৰমণ কৰিলে আছিফ পৰি গ'ল আৰু আমিতো ক্ৰিমিনেল নহয় আমিতো কাজিয়া পেচাল কৰিব নাজানো আমি নিজৰ প্ৰাণ বচাবলৈ পলাবলৈ চেষ্টা কৰিলোঁ আছিফ পৰি যোৱাৰ লগে লগে ময়ো ঘূৰি যাবলৈ বাধ্য হ'লোঁ ঘূৰি যাওঁতে তেওঁলোকে মোকো আক্ৰমণ কৰিলে মোৰ বাওঁ হাতখনত যথেষ্ট পৰিমাণে দুখ পাইছোঁ ভৰিত দুখ পাইছোঁ পিঠিত দুখ পাইছোঁ উৰুত দুখ পাইছোঁ আছিফো যথেষ্ট পৰিমাণে গুৰুতৰভাৱে আহত হৈছে নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট প্ৰজেক্ট এণ্ড ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhatiahom@gmail.com